যোৱাকালি যেনেকৈ আমি কথা পাতোঁতে এটা ডিছকাশ্যন কৰোঁতে আমি ক'লোঁ যে আমি তেখেতক MRI কৰিম। তো আমি আপোনালোকৰ লগত যেতিয়া কথোপকথন হৈ আছিলে আমি তেতিয়াই MRI কৰিব নমাই আনিছিলোঁ। MRI কৰি পেলাই আমি যিহেতু তেওঁৰ আঘাতবিলাক কিছুমান আপোনাক আগতে কোৱাৰ নিচিনা কিছুমান আঘাত মানে চুৰিখনৰ চিধা হিচাপে গৈছিলে, কিছুমান পথালিকৈ আছে। পথালিকৈ থাকিলে ইমান এটা এফেক্ট নহয়, কিন্তু যোনবিলাক মানে চুৰিবিলাক চিধাকৈ সোমাই যায় তেওঁৰ সেই দুটা জেগাত আছিলে, এটা নেক যোনটো চাৰ্ভাইকেল এৰিয়া আৰু এটা সেই যোনটো স্কেপুলা বুলি কৈছিলোঁ তাৰে এৰিয়াখিনিত অলপমান ভিতৰলৈ সোমাই গৈছিলে। তো MRIত আমি দেখিলোঁ যে তাতে অলপমান যোনটো আমাৰ স্পাইনেল কৰ্ড বহুত কভাৰিং থাকে আৰু ডুৰামেটাৰ, পায়ামেটাৰ, এৰেকনইড সেইখিনি জেগালৈকে স্কুৰিৰ টিপটো গৈ পেলাই খুন্দা মাৰিছিলে। তো সেই মৰ্মে আমাৰ যোৱাকালি লগে লগেই আমি নিউৰ'চাৰ্জাৰী অতিলৈকে শ্বিফ্ট কৰা গ'ল। আমি ইয়াতে কথা পাতি থাকোঁতে তেওঁক শ্বিফ্টে কৰা গৈছিলে। শ্বিফ্ট কৰি পেলাই ইমাৰ্জেঞ্চি ততালিকানভাৱে যোৱাকালিয়ে তেওঁৰ অস্ত্ৰোপচাৰ এটা কৰা গ'ল। কৰি পেলাই তেওঁৰ সেই মানে অলপমান যোনখিনি অলপমান টিয়াৰ আছিলে আৰু ডুৰামেটাৰত সেইখিনি ৰিপেয়াৰ কৰা গ'ল। দুটা ঠাইত আছিলে, এটা হ'ল সেই যোনটো পিঠিৰ জেগাখিনিত আৰু এটা গলত, সেইখিনি ৰিপেয়াৰ কৰি তাতে আমি ড্ৰেইন চেইন দি থৈ দিছোঁ। আকৌ আবেলিলৈকে তেওঁক আমাৰ ICUলৈকে শ্বিফ্ট কৰি দিয়া গ'ল। এইখিনি যোৱাকালি তৎকালীনভাৱে আমাৰ ইমাৰ্জেঞ্চি হিচাপে বেছড অন দি MRI ফাইণ্ডিং লগে লগে কৰা গ'ল। হিমগ্ল'বিনটো যেনেকৈ যোৱাকালি কৈছিলোঁ 8.4 আছিলে, এতিয়া আৰু কমা নাই। ইনফেক্ট আজি ৰাতিপুৱা চাওঁতে 8.9লৈ আহিছে। তো লাগিলে আমি টেষ্ট দিম। তেজৰ প্ৰয়োজন হ'ব, আমি লাগিলে আপোনালোকক চবকে কম যদি ডনেট কৰিব। পৰৱৰ্তীটো তেওঁ যিহেতু এটা অস্ত্ৰোপচাৰ কৰা গ'ল, সেইকাৰণে ধৰক যোৱাকালি কওঁতে যেনেকৈ 7 দিন, সাধাৰণতে 7-8 দিন পিছত চিলাই কাটাৰ ব্যৱস্থাটো কৰা যায়। তো সেইকাৰণে সেইকেইদিনটো থাকিবই লাগিব। আৰু পিছলৈকে আৰু কিছুমান যিহেতু তেওঁ অলপমান গৈ ডুৰামেটাৰৰ কাষত গৈছে, নিউৰ'চাৰ্জাৰী এটা অস্ত্ৰোপচাৰ হ'ল, আমি বাকী নেক্সট আৰু ফিজিঅ'থেৰাপি বা যোনখিনি বিকল্প ব্যৱস্থা লাগে সেইখিনি গোটেই কৰিম। আৰু মানসিক অৱস্থা আগতকৈ বহুতখিনি ভাল, কথা বাৰ্তা পাতিছে, খোৱা বোৱা কৰিছে। তো সেই দিশৰ পৰা তেওঁ ইম্প্ৰুভমেণ্ট হৈছে। কিন্তু যিহেতু এটা যোৱাকালিও কৈছিলোঁ, যদিও ষ্টেবল হয় কিন্তু ক্ৰিটিকেল ফেজটো এতিয়াও যোৱা নাই। আমি সেই বস্তুটো কেইদিনমান থাকিব আৰু আমি সেইটো তেখেতক সেইকাৰণে অলপমান সময়ো দিছোঁ, কাৰণ বাৰে বাৰে চবেই গৈ একে কথা সুধি থাকিলে তেওঁ বস্তুটো বেয়া পায়। আৰু তো সেইখিনি আমি তেওঁক মানে ফেমিলি মেম্বাৰক গোটেইখিনিকে কৈ দিছোঁ যে আপোনালোকে একে কথাকে পাতি থাকিব নালাগে, আৰু এতিয়া ভাল কথাখিনিকে পাতক। এই মৰ্মে তেওঁ যদি যাই থাকে মানসিকটো সোনকালে ভাল পাব। বাকী যোনখিনি আমাৰ অস্ত্ৰোপচাৰৰ লগত ব্যৱস্থাৰ লগত যোনখিনি জড়িত, যেনে ৰিহেবিলিটেশ্যন, অপাৰেশ্যনৰ পিছত ৰিহেবিলিটেশ্যন লাগিল, যোনটো ফিজিঅ'থেৰাপি, সেইখিনি আমি মানে কৰি যাই থাকিম। আৰু যোনখিনি সময়ত যোনটো লাগে, আপাৰ লিম্ব লোৱাৰ লিম্ব দুটাই লাগিব। আৰু অলপমান টাইম লাগিব সেইখিনিত আৰু চবৰে সহযোগিতা লাগিব। আৰু বৰ্তমান আমাৰ যোনটো ধৰক যোনটো মানে তেওঁৰ হৈছিলে আৰু ডুৰামেটাৰ টিয়াৰটো, সেইটো ৰিপেয়াৰ কৰা গৈছে। আৰু ৰিপেয়াৰ কৰি পেলাই জেগাখিনিত বেলেগ আমাৰ গ্ৰাফ বুলি বস্তু এটা পাই লগাই দিয়া গৈছে। লগাই দিয়াৰ পিছত সেইখিনি মানে যোনটো আন্তঃৰাষ্ট্ৰীয় বিভাগ মানে স্তৰত যি কৰিব লাগে গোটেইখিনি কৰিছে। ইণ্টাৰনেশ্যনেলি যোনটো একচেপ্টেড চাৰ্জিকেল ৰেজিমেণ্ট সেইখিনি দিয়া গৈছে। আৰু কিছুমান ড্ৰেইন বুলি কয়, যাতে মানে যোনখিনি কৰাৰ কাৰণে যোনখিনি ওলায় আৰু সেইখিনিৰ কাৰণে ড্ৰেইন দিছোঁ। ড্ৰেইনটো আমি চাইছে মাজে লাহৰ পিছত আৰু গুচোৱাৰ ব্যৱস্থা কৰিম। পিঠি আৰু গলৰ যোনকেইটা মানে ভিতৰত সোমাই যোৱা কেইটা, মানে যোনকেইটা হাত যোনকেইটা মানে চিধাকৈ গৈছিলে, আৰু সেইকেইটাই অলপমান এফেক্ট। এনেইতো 7টামান আছিলে, তাৰ ভিতৰত 2টামান ভিতৰলৈ সোমাই গৈছিলে, পথালি আৰু চিধাকৈ। চিধাকৈকেইটাই একচুৱেলি এফেক্টটো কৰিছে। কাৰণ টিপটো সোমাই যায়তো, টিপটো গৈ পেলাই ইমান শ্বাৰ্পনেছ আৰু গম নাপায়। আৰু বেলেগ নাই, গলৰ এইবিলাক চব হিলিং আৰম্ভ হৈছে। ফেচৰটো হিলিং হৈছে, মূৰৰটো হিলিং হৈছে, আৰু পথালিকেইটা হৈছে। এই দুটাই বস্তু আছিলে, সেইকাৰণে আমি MRI কৰিলোঁ। আৰু যিহেতু আমি তেওঁক সবল কৰি লৈছোঁৱে, অপাৰেশ্যন কৰিবৰ সুবিধা হ'ল আমাৰ। গোটেইখিনি প্ৰচেছটো আমাৰ আমি মানে ভাবিছোঁ আমাৰ ভালকৈ হৈছে। আৰু যোৱাকালি এতিয়া বেলেগ অপাৰেশ্যন নালাগে, মুখৰখিনি হৈ গ'ল, মূৰৰটো হৈ গ'ল, প্ৰথম দিনাই হৈছে আৰু অহাৰ দিনাই। বাকী এই দুটা একচুৱেলি MRI লাগে। MRI কাৰণে আকৌ আনিব লাগিল,
সেইকাৰণে আমি আগতে ষ্টেবল কৰি ল'লোঁ যাতে হিমগ্ল'বিনটো থাকে। এনাস্থেচিয়াটো তেতিয়া দিব ভালকৈ পাৰি, নহ'লে দিব নোৱাৰি। অঁ সেইটো চাই লওঁ দিয়ক, তেওঁৰ কেনে পায় বা যায়, তেওঁলোকে যাব খোজে নে নাই, সেইখিনি কথা পাতি ল'ব লাগিব। মানসিকভাৱে বহুতখিনি সুস্থ হৈছে। হয় হয়। যোৱাকালি তেওঁৰ যিমানখিনি আমাৰ অপাৰেশ্যনৰ কাৰণে লাগিল চবখিনি আমি বহন কৰিছোঁ। সেইখিনি বহুত হাজাৰ টকাৰে হয়। এইটো আমি কিছুমান তেওঁক একে কথা, GMC আৰু অসম চৰকাৰনো বেলেগ একে বস্তুৱে হ'ল। আমাক যোনখিনি ধৰক এতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতে সদায় ছাৰে যোগাযোগত আছে, গোটেইখিনি কৰা গৈছে, তেওঁকো কোৱা গৈছে আৰু সোনকালে যেন ভাল হয় আমি চবেই আশা কৰিছোঁ। আৰু পৰিয়ালৰ লগত আছে তেওঁলোকক আমি পৰিয়ালৰ ইনফেক্ট দেউতাক আৰু খুৰাকৰ কাৰণে এটা পেইং কেবিনো দি দিছোঁ নিজৰ ফালৰ কাৰণে, খোৱা ব্যৱস্থাও কৰি দিছোঁ যাতে অসুবিধা নহয়। অকল গামছাখন লৈ আহিবই দিছোঁ, বাকী একো নালাগে। এতিয়া আইচিউত ৰাখাই ভাল, পষ্ট অপাৰেটিভ হৈছেতো, আৰু যিহেতু এটা নিউৰ' চাৰ্জিকেল অপাৰেশ্যন, সেইকাৰণে তাতে থাকিলে ভাল। ইনফেকশ্যনো হয় আৰু মানুহ চানুহ বেছি নাহিলে ভাল। মানুহে তেওঁলোকৰ বাহিৰৰ পৰা কথা পাতি ল'লে দেউতা মাকৰ পৰা। লয় তেওঁ লয়। আমি আমাৰ হায়াৰ অথৰিটিজ সদায় দিবই লাগে, তেওঁলোকে জানে কথা।